সদ্য ঘোষিত পঞ্চায়ত নিৰ্বাচনত ১ নং হাজো গাঁও পঞ্চায়তৰ ১০ নং ৱাৰ্ডৰ সদস্য পদৰ প্ৰাৰ্থী মিতালী ভৰালীয়ে বিপুল ভোটৰ ব্যৱধানত জয়লাভ কৰিবলৈ সক্ষম হয়। ১ নং হাজো গাঁও পঞ্চায়তৰ ১০ নং ৱাৰ্ডৰ ৰাইজৰ মনোনীত প্ৰাৰ্থী আছিল মিতালী ভৰালী, যাৰ বাবে ১০ নং ৱাৰ্ডৰ সমূহ ৰাইজক ধন্যবাদ জ্ঞাপন কৰে মিতালী ভৰালীয়ে। আগন্তুক দিনত ৰাইজৰ মাজত থাকি ৰাইজৰ সমস্যা সমাধান কৰিবলৈ চেষ্টা কৰাৰ প্ৰতিশ্ৰুতি দিয়ে মিতালী ভৰালীয়ে। প্ৰতিদ্বন্দ্বী প্ৰাৰ্থীক পৰাজিত কৰি ১০ নং ৱাৰ্ডৰ সদস্যাৰ পদত মিতালী ভৰালীয়ে ৱাৰ্ড সদস্য পদত নিৰ্বাচিত হয় আৰু আগন্তুক পৰ্যায়ত ১ নং হাজো গাঁও পঞ্চায়তৰ সভানেত্ৰীৰ পদ দখলৰ ইচ্ছা প্ৰকাশ কৰিছে মিতালী ভৰালীয়ে। অনাগত পৰ্যায়ত ৰাইজৰ হকে কাম কৰিব মিতালী ভৰালীয়ে। ৰাইজৰ উন্নয়নৰ হকে কাম কৰিব মিতালী ভৰালীয়ে, যাৰ বাবে মিতালী ভৰালীক পঞ্চায়ত সভানেত্ৰী পদত অধিষ্ঠিত কৰিবলৈ হাজোৰ উধানপাতা চকামতলী শান্তিপুৰবাসী ভোটাৰ ৰাইজে বিধায়িকা সুমন হৰিপ্ৰিয়াক অনুৰোধ জনায়। উল্লেখ্য যে মিতালী ভৰালী পূৰ্বতেও বিজেপি হাজো মণ্ডল মহিলা মৰ্চাৰ প্ৰাক্তন সভানেত্ৰী ৰূপে কৰ্মৰত হৈ ৰাইজৰ সেৱা আগবঢ়োৱাৰ লগতে সামাজিক গঠনমূলক কাম কাজত নিজকে নিয়োজিত কৰি ৰাইজৰ সেৱা আগবঢ়াই আহিছে বুলি সচেতন মহলে ভূয়সী প্ৰশংসা কৰে। মই 76 নং হাজো ১ নং গাঁও পঞ্চায়তৰ ১০ নং ৱাৰ্ডৰ পৰা সদস্য পদত মনোনীত হৈছো। জয়ী হৈছো, বিপুল ভোটত জয়ী হৈছো। হাজো উধানপাতা শান্তিপুৰ চকামতলী ৰাইজক তেওঁলোকক মই ধন্যবাদ দিছো যে তেওঁলোকে মোক বিপুল ভোটত জয়যুক্ত কৰিছে। আৰু আপুনি যেটো জয়ী হ'ল আগন্তুক পৰ্যায়ত যেটো এবাৰ পঞ্চায়ত যেটো এবাৰ সদস্যৰ পৰা সভাপতি নিৰ্বাচন কৰা হ'ব, কিবা পৰিকল্পনা কৰিছে নেকি বাৰু? হয়, মই ভাবিছো এজনী মানে হাজোৰ গাঁও পঞ্চায়তৰ মানে সভাপতি পদটো নিৰ্বাচিত হ'ব পাৰো। ৰাইজেও বিচাৰি আছে, সকলোৱে বিচাৰি আছে যে মই পুৰণা এজনী বিজেপিৰ কৰ্মী হিচাপে সক্ৰিয় কৰ্মী হিচাপে সকলোৱে বিচাৰি আছে। কাৰণ মই ২০১২ চনৰ পঞ্চায়ত ইলেকশ্যনতে মই কাউন্সিলাৰ পদত খেলিছিলো। হয়, আগৰ পৰা আছো। মই ২০১২ চনৰ কাউন্সিলাৰ পদত কংগ্ৰেছৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিছিলো, কিন্তু মই নহল আৰু অলপ ভোটত হাৰা জিকা হ'ল। যা নহওক তেতিয়াৰ পৰা মই লাগি আছো আৰু মহিলা মৰ্চা ৩ বছৰ কাল মই মহিলা মৰ্চাৰ সভাপতি হিচাপে সভানেত্ৰী হিচাপে মণ্ডল সভানেত্ৰী হিচাপে কাম কৰি গৈ আছো। সেই হিচাপে সকলোৱে মোৰ মহিলাখিনিও মোৰ লগতে আছে আৰু ৰাইজেও আছে মোৰ লগত। সেয়েহে ৰাইজে বিচাৰিছে আৰু আগন্তুক পঞ্চায়তৰ সভানেত্ৰী মোক দিলে ভাল হয় আৰু সেয়েহে বাইদেউকো অনুৰোধ কৰিছো যেন মোক সুমন হৰিপ্ৰিয়া বাইদেউকো অনুৰোধ কৰিছো তেওঁ যেন মোক সভানেত্ৰী পদটোৰ কাৰণে যোগ্য বুলি ভাবে আৰু পদটো দিয়ে। সেয়েহে বাইদেউৰ ওচৰত মই অনুৰোধ জনাও, সেৱা জনাইছো। ১ নং হাজো পঞ্চায়তৰ পৰা মই বিচাৰিছো আমাৰ মিতালী বাইদেউক যাতে সভাপতি চেয়াৰটো দিয়ে, যাতে সুমন হৰিপ্ৰিয়া বাইদেউকো অনুৰোধ কৰিছো বাইদেউক যাতে সেই পদটো দিয়ে। আমি ৰাইজৰ ফালৰ পৰা শুভেচ্ছা জনালো, অনুৰোধ কৰিছো। মই হাজোৰ পৰা কৈছো, নৱমজবৰ ফালৰ পৰা আমাৰ মিতালী বাইদেউ বিপুল ভোটত জয়ী হৈছে। হলে আমি এটা বস্তু বিচাৰো নৱপ্ৰজন্মৰ পৰা, যাতে আমাক মানে অনাগত দিনত আমাক অলপ কিবা অসুবিধাৰ সন্মুখীন হৈ আছে, যাতে আমি মিতালী বাইদেউক মানে আমি আশা কৰো আৰু সুমন হৰিপ্ৰিয়া বাইদেউক এটাই অনুৰোধ কৰো যাতে আমাৰ মিতালী বাইদেউক সভাপতিৰ পদটো দিয়ে তাৰ ১ নং পঞ্চায়তৰ পৰা। তাতে আমি সুমন হৰিপ্ৰিয়া বাইদেউক অনুৰোধ জনাইছো যাতে বাইদেউক সভাপতিৰ পদটো দিয়ে। হাজোৰ পৰা অনামিকা কলিতা ৰিপৰ্ট, ডেমক্ৰেটিক আছাম।